পান দোকানীৰ পৰা 100 কোটি টকাৰ এগৰাকী মায়াবী নাৰী। ৰাজ্যত এতিয়া ইটোৰ পিছত সিটোকৈ প্ৰবঞ্চক গ্ৰেপ্তাৰ হৈ আছে। এবাৰ আপোনালোকক ক'বলৈ বিচাৰিছো আন এগৰাকী মহিলাৰ কথা। পান দোকান আছিল তেওঁৰ, পান দোকানীৰ পৰা গৈ 100 কোটি মান টকাৰ মালিক হৈ গ'ল। 100 কোটিৰ গৰাকী মায়াবী নাৰী মাইনাও ব্ৰহ্ম অনলাইন ট্ৰেডিঙৰ নামত বিশাল সম্পত্তিৰ অধিকাৰী হৈ গৈছিলে বাক্সাৰ মুছলপুৰৰ পশ্চিম বাংনাবাৰীৰ এগৰাকী মহিলা। পান দোকানখনৰ পৰা তেওঁ বিলাসী জীৱন আৰম্ভ কৰিছিলে। হঠাৎ সলনি হৈ গৈছিলে তেওঁৰ জীৱনশৈলী। মাইনাও ব্ৰহ্মৰ নামি নামি গাড়ী, লগতে বহু ঠাইত মাটি বাৰী, এনেকুৱা কিছু চকুত পৰা পৰিৱৰ্তন আহিছিল। মায়াবী নাৰী মাইনাৰ চলাহী কথাৰ পাক চক্ৰত পৰি ট্ৰেডিঙৰ নামত বিভিন্ন লোকে জমা থৈছে লাখে লাখে টকা। প্ৰথমে মুছলপুৰত পান তামোলৰ লগতে পেট্ৰল ডিজেলো বিক্ৰী কৰি কোনোমতে চলি থকা এই পৰিয়ালটো প্ৰায় এটা বছৰ পূৰ্বৰে পৰা মহিলাগৰাকী অনলাইন ট্ৰেডিঙৰ নামত বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা সংগ্ৰহ কৰিছিলে ধন আৰু মাহেকত শতকৰা 6% লাভ দিম বুলি প্ৰলোভন দি এই ধনবোৰ সংগ্ৰহ কৰিছিল। 2 এমাহ মাইনা ব্ৰহ্মই গ্ৰাহকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আদায়ো দিছিলে শতকৰা 6% ধন, কিন্তু 2-3 মাহ দিয়াৰ পিছতে অন্তৰ্ধান হৈছিল মাইনা ব্ৰহ্ম। গ্ৰাহকৰ ধনেৰে মাইনা ব্ৰহ্মই মুছলপুৰ চহৰৰ 3-4 ঠাইত মাটি কিনি অট্টালিকা নিৰ্মাণ কৰাৰ উপৰিও কেইবাখনো বিলাসী বাহনো ক্ৰয় কৰি লৈছিল। কিন্তু এতিয়া সেই ধন আত্মসাৎ কৰি পলাতক হৈ আছে মাইনা ব্ৰহ্ম। সম্প্ৰতি নিজৰ প্ৰাপ্য ধন বিচাৰি আনহাতে মাইনাৰ ঘৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ। এই সন্দৰ্ভত অধিক জানিম, সংযুক্ত হৈছে আমাৰ মুছলপুৰৰ সাংবাদিক মনোহৰ ৰাজবংশীৰ সৈতে ফোনযোগে। মনোহৰ, এই গোটেই ঘটনাটোত আৰক্ষীয়ে কি কয়? আৰক্ষীয়ে এতিয়ালৈকে আত্মগোপন কৰি থকা মাইনাওক কৰায়ত্ব কৰিবলৈ কি ব্যৱস্থা কৰিছে? হয় গীতাশ্ৰী, অতি গুৰুত্বপূৰ্ণ বিষয় যে যিহেতু সমগ্ৰ ৰাজ্যখনতে ট্ৰেডিং যি কেলেংকাৰী হৈ আছে আৰু তাৰ মাজতে বাক্সা জিলাতো প্ৰায় 100 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছে। মাইনাও ব্ৰহ্ম নামৰ এগৰাকী মহিলা এই ঘটনাৰ লগত সাঙুৰ খাইছে আৰু ইতিমধ্যে তেওঁ আত্মগোপন কৰি আছে। আৰু যিসকল হিতাধিকাৰী বা গ্ৰাহক আছে, গ্ৰাহকসকলে তেওঁৰ ঘৰতো ভিৰ কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ প্ৰাপ্য ধন বিচাৰি। কিন্তু এই মুহূৰ্তলৈকে তেওঁ আত্মগোপন কৰি থকাত আৰক্ষী প্ৰশাসনেও ইতিমধ্যে তেওঁক বিচাৰি অভিযান চলোৱা পৰিলক্ষিত হৈছে যদিও আজিলৈকে কিন্তু মহিলাগৰাকী ক'ত আছে, কি কৰিছে, এই ধৰণৰ কোনো সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এটা কথা আমি জনাব বিচাৰিছো যে মুছলপুৰৰ মাজমজিয়াত তেওঁৰ যি ঘৰ আছে, এই ঘৰৰ পৰা কিন্তু একাংশ লোকে তেওঁৰ যিবিলাক লাগতিয়াল সামগ্ৰী, বিচনা পালেঙকে ধৰি অন্যান্য যিবিলাক সামগ্ৰী, এই সামগ্ৰীসমূহ লৈ যোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ তেওঁৰ ঘৰৰ সামগ্ৰী এইসমূহ লৈ গৈছে, হয়তো তেওঁলোক বিনিয়োগকাৰী আছিলে, টকা জমা থৈছিলে, এতিয়া টকা ঘূৰাই পোৱাৰ তেওঁলোকে বাদ দেখা নাই। মনোহৰ, আৰক্ষীয়ে কি কয়? আৰক্ষীৰ ভাষ্য কি? আৰক্ষীয়ে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই, যদিও এই মুহূৰ্তত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে হৈ সেই ঘটনা তদন্ত কৰা পৰিলক্ষিত হৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছো মনোহৰ। ৰোগী চিকিৎসাৰ নামত ভণ্ডামেজৰ ভণ্ডামি চলিছে। অসুস্থ মহিলা ৰোগীক গীতৰ তালে তালে নৃত্য কৰোৱাই নাচি বাগি গীত গাই এজন ভণ্ডামেজে এই চিকিৎসা পদ্ধতি কৰিছে। আচৰিত যেন লগা কিছু দৃশ্য আজিৰ তাৰিখত, আজিৰ এই সমাজৰ বিজ্ঞান প্ৰযুক্তিৰ যুগত এনেকুৱা আচৰিত বা অস্বাভাৱিক কিছু ভংগীমা কৰি এনেকৈ শ শ ৰাইজক বুৰ্বক বনাই ধন লুটি নিয়াৰ চেষ্টা কৰি আছে ভণ্ডামেজে। এই ভণ্ডামেজটোৰ নাম ধুবুৰী জিলাৰ বালাজানাৰ আশ্ৰাফুল হক। আশ্ৰাফুল হকৰ কাণ্ডত চকু কপালত তুলিছে সাধাৰণ সচেতন ৰাইজৰ। বৃহৎ ধনৰ বিনিময়ত বেজটোৰ নেতৃত্বত এটা 10-12 জনীয়া দলে এনেকৈ ৰভা দি লৈ এই 10-12 জনীয়া দলটোৱে বিভিন্ন ৰোগীৰ ঘৰত গৈ নৃত্য গীত কৰে, অস্বাভাৱিক ভংগীমা কৰে আৰু তেনেকৈ চিকিৎসা হেনো চলায়। কামাৰহাটৰ অক্সিগুৰি গাঁৱৰ এগৰাকী লোকৰ ঘৰতো ৰোগীৰ আত্মীয়ক বিভিন্ন প্ৰলোভন দেখুৱাই এই দলটোৱে এগৰাকী মহিলাক চিকিৎসা চলাই আছে, চিকিৎসা কৰি আছে, তেওঁক সুস্থ কৰি তুলিম বুলি প্ৰতিশ্ৰুতিও দিছে। এই ঘটনাৰ পিছতে তামাৰহাট প্ৰাথমিক চিকিৎসালয়ৰ পৰিচালনাৰ দায়িত্বত থকা চিকিৎসক ডক্টৰ ধ্ৰুৱ ৰায়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চৰকাৰে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ৰাইজক সুচিকিৎসা দিয়াৰ সময়তে দেখা গ'ল এনে এটা অন্ধবিশ্বাসৰ দৃশ্য। এফালে অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰাৰ বাবে চৰকাৰ প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে, আনফালে আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই কোনো অনুমতি অবিহনে এনেকুৱা ধৰণৰ যিবোৰ তাত লাউড স্পীকাৰ লগোৱা হৈছে, সাউণ্ড সিস্টেম লগোৱা হৈছে আৰু ভণ্ডামেজে এই অদ্ভুত ভাৱ ভংগীমাৰে তথাকথিত তেওঁলোকে দাবী কৰা চিকিৎসা চলাইছে।
সেয়া চাওক এফালে সংগীত বাজি আছে আৰু সংগীতৰ তালে তালে সেয়া তাত কিছু পূজাৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছে বা তাত কলপুলি আদি পাতি থোৱা হৈছে আৰু তাৰ সমান্তৰালকৈ ৰভা দি লৈ তাত বেৰ আঁৰি লৈ এনেকৈ ভাৱ ভংগীমাৰে নৃত্য কৰি এয়া হেনো ৰোগীক ঠিক কৰি তোলাৰ সেয়া কৌশল তেওঁলোকে কৰিছে ক্ষেত্ৰত একচুৱেলি মানুহবিলাকৰ ভুল ধাৰণা এইটো যোৱা দুদিনৰ পৰা এনেকৈ ট্ৰিটমেণ্ট বুলিতো মই একচুৱেলি ক'ব নোৱাৰোঁ মানে ভুল ধাৰণা আৰু তাৰমানে ভুগি আছে এই অঞ্চলৰ মানুহখিনি তো মই এই অঞ্চলৰ ৰাইজক আপোনাৰ চেনেলৰ থ্ৰু দি মানে এইখিনি অৱগত কৰাব বিচাৰিছে যে আজি চাওক আজি আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিটো সময়ত প্ৰত্যেকখন জিলাই নতুন মেডিকেল কলেজ খুলি কিনে আমাৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ইমান মানে গুৰুত্ব সহকাৰে লৈ আমাৰ ৰাইজক সুস্বাস্থ্য কৰিবৰ কাৰণে এটা দিনে ৰাতি এটা সুন্দৰ প্ৰচেষ্টা চলাই আছে আৰু ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ